নমস্কাৰ বন্ধুসকল, ডিপল ব্লগ নেশ্যনেল আপোনাক স্বাগত জনাইছো। আৰু বৰ্তমান পূজাৰ সিজন আৰু পূজা সিজনত আহি আছে অনলাইন কোম্পানীসমূহে বিভিন্ন ধৰণৰ অফাৰ দি আছে। বিগ বিলিয়ন কালি ৰাতি 12 বজাৰ পৰা আহি আছে অফাৰ, আৰু আজি 27 তাৰিখ আজিও দিব অফাৰ। যিসকলে অনলাইনত বজাৰ কৰি ভাল পায় আৰু বজাৰ কৰিম বুলি ভাবিছে, মোবাইল, ফ্ৰিজ বা গ্ৰচাৰী ধৰক যিকোনো ইলেক্ট্ৰিকেল বস্তু হওক ধৰক ল'ম বুলি ভাবিছে, যদি অফাৰ দি আছে আপোনালোকে ল'ব পাৰে। কেনেধৰণৰ অফাৰ কি দি আছে মই দেখুৱাইছো আপোনালোকক। এয়া দিছে বিগ বিলিয়ন ডে ষ্টাৰ্ট 27 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। আৰু বৰ্তমান মই এমাজনত আপোনালোকক দেখুৱাইছোঁ এমাজনত কি দিছে প্ৰথম অফাৰটো আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ। এমাজন এপটো মই বৰ্তমান খুলি লৈছোঁ, আৰু এয়া দেখিছে ইয়াতো দিছে আপোনাৰ 27 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব বুলি দিছে আপোনাৰ, আৰু গেট 20% কেছবেক। আৰু কি অফাৰ দিছে আপোনালোকক দেখুৱাই আছোঁ। ইয়াত এফালে মোবাইল দিছে, মোবাইলত অফাৰ দি আছে বৰ্তমান 24,499 টকা মোবাইলটো বৰ্তমান 14,999 টকাত, আৰু 15 ঘণ্টা বাকী আছে। যিহেতু আজি 26 তাৰিখে মই ভিডিঅ' বনাইছোঁ, আৰু 27 তাৰিখৰ ৰাতিপুৱা ষ্টাৰ্ট হ'ব। কিন্তু যিসকলৰ VIP মেম্বাৰশ্বিপ আছে তেওঁলোকে কালি 25 তাৰিখৰ পৰাই ৰাতিপুৱাই পাই আছে অফাৰবিলাক। আৰু যদি আপোনালোকৰ অফাৰ যেতিয়া আহিব তেতিয়া আপোনালোকে লগে লগে আপোনালোকে লৈ ল'ব আপোনালোকে, কিয়নো নহ'লে ষ্টক খালী হৈ যাব পাৰে, ষ্টক নাথাকিব পাৰে, বা অফাৰ আপুনি ইমান নাপাব পাৰে। গতিকে যিমান সোনকালে পাৰে লৈ ল'ব। আৰু এই দেখিছে 27,999 19,999 টকা দি আছে। এইটো 76,990 দি আছে। এফালে আপুনি মোবাইল, হোম ডেকৰ কিবা বস্তু লাগে যদি, গ্ৰচাৰী লাগে যদি, যিকোনো বস্তু আপোনালোকে ইয়াত অফাৰ পাই যাব। প্ৰত্যেকটো বস্তুতে অফাৰ বৰ্তমান দিব, যিহেতু পূজা ছিজনত বিগ বিলিয়ন বুলি তেওঁলোকে অফাৰ কৰে। আৰু এইফালে মোবাইল আপোনালোকক অলপ দেখুৱাইছোঁ। এইটো 24,499 টকা দেখিলে না, 14,999 টকা দি আছে। 27,499 টকা মোবাইলটো 19,499 টকা দি আছে। ধুনীয়া অফাৰ দি আছে আপোনালোকৰ বৰ্তমান, আপোনালোকে মিছ নকৰিব। যিসকলে মোবাইল, ফ্ৰিজ, যি ধৰণৰ বস্তু হওক, গ্ৰচাৰী, অনলাইনতো আজিকালি সকলো ধৰণৰ বস্তুৱেই পায়। গতিকে আপোনালোকে যিমান পাৰে সোনকালে বজাৰখিনি কৰি ল'ব। আৰু আপোনালোকে ইয়াত অনলাইন পে'মেণ্টো কৰিব পাৰিব, বা আপোনাৰ ক্ৰেডিট কাৰ্ড থাকিলে কিন্তু আৰু সুবিধা হয়। ক্ৰেডিট কাৰ্ড থাকিলে কি আপুনি আৰু ডিছকাউণ্ট পাব, এডিশ্যনেল ডিছকাউণ্ট পাব, 5% এডিশ্যনেল ডিছকাউণ্ট। এইটো গেলেক্সি S24 আল্ট্ৰা 256 GB মোবাইল হয় এইটো। আৰু ইয়াৰ দাম হ'ল 1,34,999 টকা, কিন্তু 1,21,999 টকাত বৰ্তমান দি আছে। দেখিলে না কিমান ডাঙৰ ডিফাৰেঞ্চ আহি আছে বৰ্তমান সেয়া। আৰু বৰ্তমান মই এতিয়া ফ্লিপকাৰ্টত কেনেকুৱা অফাৰ দি আছে আপোনালোকক দেখুৱাই আছোঁ। ফ্লিপকাৰ্ট এপটো খুলি লৈছোঁ, আৰু দেখিছে বিগ বিলিয়ন ডে চেল ষ্টাৰ্ট tonight। বৰ্তমান যেতিয়া আজি 26 তাৰিখে মই এতিয়া খুলিছোঁ বৰ্তমান, আৰু ইয়াত দিছে আজি ৰাতিপুৱা দিব বুলি দিছে। আৰু দেখিছে, আৰু ফ্লিপকাৰ্টৰ কালিৰ পৰা অফাৰ পাই আছে মানুহে, যিসকল VIP কাষ্টমাৰ তেওঁলোকৰ কাৰণে। এয়া দেখিছে কিমান ধুনীয়া অফাৰ দিছে। 37,999 দি আছে চেমচাং গেলেক্সি S23। আপুনি চিন্তা কৰক, S23 বৰ্তমান দি আছে 37,999ত। দেখিছেনে? ইয়াৰ অৰিজিনেল প্ৰাইচ হয় 89,990, মানে আপোনাৰ প্ৰায় 90,000 মোবাইলটো 38,000 দি আছে। আৰু কিন্তু ইয়াত 99+ আপোনাৰ চিক্ৰেট পেকিঙৰ কাৰণে দিছে। আপোনাৰ যিটো পেকিংটো ছেভ হৈ থাকক সেইটো কাৰণে 100 টকাটো কোনো ডাঙৰ নহয়, আপোনালোকে দি দিব, কাৰণ ছেভ হ'ব আপোনাৰ মোবাইলটো ধুনীয়াকৈ আহিব, পেকেজিং কৰি দিব তেওঁলোকে। এনেতো পেকেজিং কৰি ভালকৈ আহে, তথাপিও ধৰক চিক্ৰেট বুলি তেওঁলোকে এটা এক্সট্ৰা 100 ৰুপিজ লৈছে, একো নাই সেইটো কাৰণে। দেখিছে এইবিলাক আজিকালিতো অনলাইনতে, ময়ো অনলাইনতে মোবাইল লৈছোঁ, আৰু কোনো হেৰি নহয়, ধুনীয়াকৈ আপুনি হেৰি কৰিব পাৰিব। এই দেখিছে 89,099 মোবাইলটো 37,999 দি আছে, দেখিছেনে? আৰু কি অফাৰ দিছে আপোনালোকক দেখুৱাইছোঁ। আজি ৰাতি আপোনালোকে যিমান পাৰে সোনকালে বজাৰটো কৰি ল'ব, যদি আপোনালোক ল'বলগীয়া থাকে। যিসকলে ল'ম বুলি বৰ্তমান ভাবি আছে তেওঁলোকে, নহ'লে অফাৰটো পিছত যোৱাৰ পিছত আপোনালোকে বহুত দামত কিনিবলগীয়া হ'ব পাৰে। আৰু দেখিছে আপুনি ইয়াত ডিফাৰেঞ্চটো দেখিছে, দামৰ ডিফাৰেঞ্চ দেখিছেই। আৰু পূজা ছিজনৰ কাৰণে এইটো দুদিনমানৰ কাৰণেহে দিয়ে, বেছি দিন নিদিয়ে, আৰু ষ্টকো শেষ হৈ যাব। চবেই এই পূজা ছিজনতে যিকোনো বস্তু ল'ম বুলি চিন্তা কৰি থাকে, যিকোনো সামগ্ৰী মানে আপোনাৰ ইলেক্ট্ৰিকেল সামগ্ৰীয়ে হওক, গ্ৰচাৰীয়ে হওক, যিকোনো সামগ্ৰী আপোনাৰ ল'ম বুলি ভাবি থাকে।
এয়া দেখিছে অফাৰবিলাকৰ হেৰিটো দি আছে ইয়াত আপোনালোকে যিমান পাৰে সোনকালে কৰিব আপুনি কেছ ডেলিভাৰী বৰ্তমান ইয়াত দিয়া নাছিলে কালি কিন্তু আমি ৰাতি যেতিয়া কৈছিলোঁ তেতিয়া কেছ ডেলিভাৰী দিয়া নাছিলে বৰ্তমান মই চাই দিছোঁ আৰু আপোনালোকে অনলাইনো কৰি পাৰিব মোবাইল EMI-টো ল'ব পাৰিব আৰু যিসকলৰ ক্ৰেডিট কাৰ্ড আছে তেওঁলোকেতো আৰু ডিছকাউণ্ট পাব 5% এডিশ্যনেল ডিছকাউণ্ট যদি 30,000 প্ৰায় মানে 2,000 মান আপোনাৰ 3,000 মান ডিছকাউণ্ট পাব আপুনি হেৰিয়াত প্ৰতিটো বস্তুতে ধৰক 5% এডিশ্যনেল ডিছকাউণ্ট আহি যায় গতিকে আপোনালোকে যিমান পাৰে সোনকালে অফাৰবিলাক ল'ব এয়া 26 ছেপ্টেম্বৰত আহি গ'ল 27 ছেপ্টেম্বৰত আহিব আজি ৰাতি কাইলৈ ৰাতি আহিব আৰু আজি ৰাতি যিসকল VIP যিসকলে বজাৰ কৰি থাকে ফ্লিপকাৰ্টৰ পৰা তেওঁলোকে আজি ৰাতি অফাৰ পাব আৰু এডিশ্যনেল যিসকল কাষ্টমাৰ কালি ৰাতি বা 25 তাৰিখ কালি ৰাতি পালে আৰু আজি 26 তাৰিখে আজি ৰাতি আপোনালোকে অফাৰ পাব 12টা বজাৰ পিছত অফাৰ পাই যাব আপোনালোকে আৰু যিসকলে নৰ্মেল কাষ্টমাৰ তেওঁলোকে কিন্তু 27 তাৰিখৰ পৰা পুৰা অফাৰ পাব কিন্তু 27 তাৰিখলৈ ইমানে নাথাকিবও পাৰে ষ্টকত কাৰণ সকলোৱে পূজা ছিজনতে কিবা এটা নতুন বস্তু ল'ম বুলি চিন্তা কৰি থাকে গতিকে আপোনালোকে যিমান সোনকালে পাৰে বজাৰ কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুনকৈ যিসকলে চাইছে আৰু শ্বেয়াৰ কৰিব যিমান পাৰে তেতিয়া কোনোবা যদি ল'ম বুলি হৈছে তেওঁলোকেও ল'বলৈ পাৰিব অফাৰবিলাক পাব কাৰণ অফাৰবিলাক পালে আপোনাৰ মোৰ একো নাযায় তেওঁলোক কাৰোবাৰ সহায়হে হ'ব এইটো ফ্লিপকাৰ্টে অফাৰ দিছেই যেতিয়া সেইটো গতিকে এয়া আজিলৈ ভিডিঅ'টো ইমান আছিল সকলোৱে নমস্কাৰ জনাই ধন্যবাদ বাই বাই